নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত হাতীপুখুৰীত কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত উপস্থিত থকা সংবাদ লখৰ সাংবাদিক প্ৰাঞ্জল নাথৰ লগত যি দুৰ্ভাগ্যবহত ঘটনা সংঘটিত হ'ল, সেই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওগাঁও পঞ্চায়ত আৰু ৰৌমাৰী পঞ্চায়ত ৰৌমাৰী তিনিআলিৰ ৰাইজে। লগতে ৰাইজে মন্তব্য কৰে, ধুবুৰী সাংসদ ৰকিবুল হুছেইন উপস্থিত থকা সভাত সাংবাদিক প্ৰাঞ্জল নাথক কেনেকৈ অপদস্থ কৰিব পাৰে। আজি নগাঁও চামগুৰি সমষ্টিত আজি সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আহিছিলে, আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন আছিলে, তাতে এখন মিটিং হৈছিলে। মিটিঙত আমাৰ প্ৰাঞ্জল দা তেখেত এজন ৰিপৰ্টাৰ, খুব ভাল, আমি তেখেতক শ্ৰদ্ধা কৰোঁ। তেখেতক ব্যক্তিগতভাৱে কোনোবা ব্যক্তিয়ে তেখেতক খুব ভয় ভাবুকি দিছে, ধমকি দিছে, নিউজ কৰিব তেখেতক দিয়া নাই। গতিকে এইটো আমি বহুত বেয়া পাইছোঁ আৰু এইটো কংগ্ৰেছে যে এনেকুৱা কৰিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। এনেকুৱা এজন ডাঙৰ সাংসদ আৰু প্ৰাৰ্থী লগত থাকিলে এজন সাংবাদিকক এনেকৈ অপদস্থ কৰিব, এইটো আমি তীব্ৰভাৱে গৰিহণা কৰিছোঁ আৰু এইটো আমি নিন্দা জনাইছোঁ। যাতে এনেকুৱা যাতে আৰু কেতিয়াও নহয়, ইয়াৰ বাবে যাতে আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া যাতে বিহিত ব্যৱস্থা কৰে। তেখেতৰ মিটিঙত আজি এনেকুৱা অৱস্থা হৈছে, তেখেতে কোনো ধৰণৰ যাতে এই একশ্যন লোৱা নাই, যাতে এইটোৰ বিষয়ে যাতে একশ্যন লয়। আমাৰ প্ৰাঞ্জল দাক যি অপদস্থ কৰিছে তাৰ বাবে আমাৰ গাঁওবাসীয়ে আমি এইটো বহুত নিন্দা দিছোঁ আৰু এইটো খুব বেয়া কাম কৰিছে। ধন্যবাদ। হাতীপুখুৰী গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ উদ্যোগত যিখন সভা কংগ্ৰেছৰ অনুষ্ঠিত হৈছিলে, উক্ত সভাত ধুবুৰী সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া উপস্থিত আছিলে আৰু চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইন ডাঙৰীয়া উপস্থিত আছিলে। তাত আমাৰ জ্যেষ্ঠ ৰিপৰ্টাৰ প্ৰাঞ্জল নাথ ডাঙৰীয়াক আজি গণতান্ত্ৰিকভাৱে যিটো আক্ৰমণ কৰিব বিচাৰিছে, তাৰ আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু এয়া আমাৰ গণতন্ত্ৰৰ কাৰণে শুভলক্ষণ নহয়। আজি আমি প্ৰাঞ্জল নাথ ডাঙৰীয়াৰ লগত এই অঞ্চলত তথা চামগুৰি সমষ্টিত বহুত মিটিং কৰিছোঁ। আজিলৈকে যিটো ঘটনা ইয়াত হোৱা নাই, সেই ঘটনা আজি ইয়াত হ'বলৈ পালে। আজি আমি সঁচাকৈ অত্যন্ত দুখ পাইছোঁ, আজি আমি কষ্ট পাইছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আমাৰ সাংবাদিকসকলক এনেধৰণে মানসিকভাৱে অত্যাচাৰ কৰাটো মোটেই গ্ৰহণযোগ্য নহয়। এই আমি নিন্দা দিছোঁ আৰু এইটো অতি সোনকালে এইটো বন্ধ কৰিব লাগে। আৰু কাৰণ আমি প্ৰাঞ্জল নাথ ডাঙৰীয়াৰ সৈতে বহুত মিটিং কৰিছোঁ, বহুত সভা কৰিছোঁ আৰু বহুত নিউজ তেখেতে নিষ্ঠা আৰু সততাৰে আমাৰ এই অঞ্চলৰ পৰা আগবঢ়াই আহিছে। আমি তেখেতক লৈ গৌৰৱ অনুভৱ কৰোঁ। তেখেত আমাৰ এই অঞ্চলৰ ৰিপৰ্টাৰ হিচাপে আমি তেখেতক লৈ অত্যন্ত সুখী। কিন্তু আজি যিটো ঘটনা হৈছে, এই ঘটনাৰ কাৰণে সঁচাকৈ এক নিন্দাৰ বিষয় আৰু কংগ্ৰেছৰ সভাত এনেধৰণৰ ঘটনা হোৱাটো আৰু ভৱিষ্যত যাতে নহয়, তাৰ কাৰণে আমি কামনা কৰিছোঁ। কাৰণ আমাৰ সভাবিলাকত এনেধৰণৰ নহয়, কিন্তু কংগ্ৰেছৰ সভাত যে এনেধৰণৰ ঘটনা ঘটিত হ'ব পাৰিছে, নিশ্চয় কাৰোবাৰ নহয় কাৰোবাৰ হয়তো হাত আছে।